আপুনি ক'ত থাকে? মই দধিত থাকোঁ। দধি কোনখিনিত থাকে? এই দধিৰ এই মহন্ত চুবাত বুঢ়া নামঘৰটোৰ কাষত। হয় নেকি? আপোনাৰ নাম কি? মোৰ নাম তুলু মহন্ত। তুলু মহন্ত। আপুনি চৰকাৰৰ পৰা কিবা সহায় পাইছেনে? নাই, একো নাই। একো পোৱা নাই? একো সহায় পোৱা নাই? ঘৰ দুৱাৰ একো পোৱা নাই? এই ঘৰত দিছি। ঘৰত দিছে? পেঞ্চন কি পায়? হা? অৰুণোদয় আঁচনি পায়নে? এই নাই, সিগিলা নেদেই। একো নাপায়। হেৰি কৰিব, আপুনি গাঁৱৰ মানুহখিনি কি কয়? গাঁৱৰ মানুহ কাকো একো নকয়। একো নকয়। পঞ্চায়তত আপুনি গৈছিল নে? ই পঞ্চায়তৰ মানুহকেইটাতো একেবাৰে কৈছে আমি কি ভৰিখন চাওক আপোনাৰ। আকৌ দিবা নোৱাৰোঁ। এইখন ভৰি লৈ আপুনি মানুহৰ ঘৰে ঘৰে খুজি খাই আছে। কোনোবাই 5 টকা 10 টকা দিয়ে সেনেকৈ খাই আছে। যেতিয়া আপুনি সৰা মানুহটো পেঞ্চনো নাপায় আৰু আপোনাৰ ল'ৰা ছোৱালীও নাই, কোনো নাই, অকলশৰীয়া আপুনি, কোনো চাৱা মানুহ নাই আপোনাক। ই তাৰে মানুহে আগটোক চাহে নেদে, ইমান ধনী ধনী মানুহ। সেইটো আপুনি পইচা এতিয়া 1 টকা 2 টকা খুজি খাই আছে। কিবা কৰি চলি আছে। বেমাৰ আজাৰ হ'লে চোৱা মানুহ নাই, আপোনাক চাউল দালি দিয়া মানুহ নাই, কোনো একো খৰচ দিয়া মানুহ নাই। কি কৰিবি? ঠিক আছে, আপুনি হেৰি কৰিব, চৰকাৰৰ সহায় বিচাৰক। যদি চৰকাৰে কিবা হেৰি কৰে আমিও চেষ্টা কৰিম আপোনাৰ কাৰণে। জাগাৰ নামটোতো আপুনি ক'লেই। বৰদধি। আচ্ছা, ঠিক আছে বাৰু, আমিও চেষ্টা কৰিম। এই চাওক ৰাইজসকল, এজন বিকলাংগ মানুহৰ ঘৰে ঘৰে খুজি খাই আছে। ল'ৰা ছোৱালী নাই, তেখেতৰ কোনো নাই, গাঁৱৰ মানুহেও কোনো সহায় নকৰে। এওঁৰ দৰে মানুহ বৃদ্ধ আশ্ৰমত আছে বা ঘৰতে অৰুণোদয় আঁচনি পাব লাগে, চৰকাৰৰ সহায় পাব লাগে, একো পোৱা নাই। এওঁক আপোনালোকে পাৰে যদি অলপ সহায় কৰিব। এওঁৰ ঘৰ হৈছে দধি, বৰদধি। এড্ৰেছটো কৈছে, সেই এড্ৰেছটো মতে আপোনালোকে গৈ সহায় কৰি আহিব। পাৰে যদি অলপ কিবা এটা সহায় কৰিব, তাকে আশা কৰিছোঁ আৰু আপোনালোকৰ পৰা।